দেশৰ ভিতৰতে পৰ্যটনৰ আন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কাজিৰঙাৰ জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষতে স্থাপন কৰা এই অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানত নিতৌ ভিৰ কৰিছে দেশী বিদেশী পৰ্যটকে। বিভিন্ন প্ৰজাতিৰ অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এই উদ্যানখনে এতিয়া সৌষ্ঠৱ বৃদ্ধি কৰিছে কাজিৰঙাৰ লগতে অসমৰো। সুন্দৰ পৰিপাটিকৈ সজোৱা উদ্যানখনৰ সন্মুখভাগতেই আছে এখন অৰ্কিড পাৰ্ক। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বমুঠ 900 বিধ অৰ্কিডৰ ভিতৰত এই উদ্যানত আছে 600ৰো অধিক প্ৰজাতিৰ অৰ্কিড। অসমৰ থলুৱা বিভিন্ন প্ৰজাতিৰ কপৌ ফুলৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা কপৌ ফুলৰ প্ৰজাতিৰে সজোৱা হৈছে উদ্যানখন। উদ্যানখনত অৰ্কিড পাৰ্কৰ উপৰিও আছে বহু মূল্যৱান জৈৱ বৈচিত্ৰ্যৰ সমল আৰু বহু আপুৰুগীয়া সম্পদ। উদ্যানখনত আছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকবাদ্য, জাতীয় সাজপাৰ, পৌৰাণিক ব্যৱহাৰ্য সামগ্ৰীৰে পূৰ্ণ এটা জাতীয় সংগ্ৰহালয়। তদুপৰি আছে বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ এটা ফটো গেলেৰী, এটা গোৰ্খা সংগ্ৰহালয় আৰু বিভিন্ন ধানৰ প্ৰজাতিৰ সংগ্ৰহালয়। এইটো আমাৰ প্ৰথম পইণ্ট হয় গ্ৰীণ হাউচ। ইয়াত আমাৰ 600ৰো অধিক অৰ্কিড সংৰক্ষণ কৰি থোৱা হৈছে। ইয়াত যিমান অৰ্কিড আছে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ পৰা কালেকশ্যন কৰা হৈছে। ইয়াত আমি বিভিন্ন ধৰণৰ অৰ্কিড সংৰক্ষণ কৰি থোৱা হৈছে। একচুৱেলি এইটো আপোনাৰ বায়'ডাইভাৰ্চিটি পাৰ্ক হয়। ইয়াত অকল অৰ্কিডে নহয়, আমাৰ অন্য বহুত পইণ্ট আছে। আপোনাৰ নেক্সটটো হ'ল আপোনাৰ নেশ্যনেল মিউজিয়াম, অৰ্কিড ফটো গেলেৰী, ৰাইচ মিউজিয়াম, কালচাৰ প্ৰগ্ৰাম, কেকটাছ আছে, হাৰ্বেল মেডিচিন গাৰ্ডেন, নেচাৰেল ভিউ পইণ্ট, ব'টিং, বেম্বো গাৰ্ডেন, বহুত আছে ইয়াত চাবলগীয়া। তো ইয়াত অকল আমাৰ অৰ্কিড সংৰক্ষণ কৰি থোৱা হৈছে। অৰ্কিডৰ মেইন কালেকশ্যনটো আমাৰ ইয়াত আছে। এইটো আমাৰ অসমৰ জাতীয় ফুল কপৌ ফুল। কপৌ ফুলৰ কমন নেমটো ফক্সটেল অৰ্কিড বুলি কোৱা হয়। ৰিংকো ষ্টাইলিছ ৰেটুচা চাইণ্টিফিক নেম হয়। কপৌৰো বিভিন্ন প্ৰজাতি আছে। আপোনাৰ ভাটৌতিয়া কপৌ, এইটো ভাটৌতিয়া কপৌ, এইটো পুৰৈয়া কপৌ। আৰু এইটো একচুৱেলি আপোনাৰ কোঅপাৰেটিভ ছ'চাইটি হয়। ইয়াৰ আণ্ডাৰতে আপোনাৰ বহুত আমাৰ ওচৰ যিমান এমপ্লয় আছে আমাৰ ওচৰৰ গাঁৱৰে হয়। গাঁৱৰ আমাৰ ল'ৰা ছোৱালীবিলাক যিমান আছে চবেই ইয়াতে মানে কাম কৰি আছে। টোটেল আমাৰ এমপ্লয় আছে 85 এমপ্লয় আমি চবেই মিলি পেলাই এইটো পাৰ্কত কাম কৰা হয়। অসমত 396, নৰ্থ ইষ্টতে আপোনাৰ 900, ইণ্ডিয়াতে আপোনাৰ 1331, ৱৰ্ল্ডতে আপোনাৰ 25 to 35,000 স্পিচিছ। চ' আউট অফ ইণ্ডিয়া 90% আমাৰ নৰ্থ ইষ্টতে আছে। কিন্তু এইটো লাহে লাহে আপোনাৰ এক্সটিংটো হৈ আছে। আপোনাৰ মেইন ছিজনটো হৈ গ'ল আপোনাৰ নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, তেতিয়ালৈকে আপোনাৰ মেইন টুৰিষ্ট ছিজন হয়, ভিজিটাৰ ছিজন হয়। কেলেকি আমাৰ তেতিয়া কাজিৰঙা নেশ্যনেল পাৰ্কটো অ'পেন থাকে। নেশ্যনেল পাৰ্ক অ'পেন থকা টাইমতে আপোনাৰ অকল অসমৰ টুৰিষ্টে নহয়, বাহিৰৰ অন্য ঠাইৰো বহুত টুৰিষ্ট আহে ইয়াত। আৰু বহুত টুৰিষ্ট আহে, সিহঁতি ভিজিট কৰি পেলাই ভাল পায়। আৰু এভাৰেজ আপোনাৰ ছিজন টাইমতে মিনিমাম আপোনাৰ 1000-2000 মানুহ হয়। কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানৰ আন এক উল্লেখনীয় সম্পদ হৈছে ঔষধি উদ্যানখন। এই উদ্যানখনত 582 বিধ থলুৱা ঔষধি উদ্ভিদৰ গছ শৃংখলাবদ্ধভাৱে ৰোপণ কৰা হৈছে।
য'ত হাৰজোৰা, ভিংকুৰাজ, হতমূল, ৰামতুলসী, দুপৰটেঙা আদি বিভিন্ন উদ্ভিদ আছে। এই উদ্যানখনৰ উপৰিও আছে এখন কেকটাছ উদ্যান। বিভিন্ন প্ৰজাতিৰ কেকটাছ সযতনে ৰোপণ কৰা হৈছে উদ্যানখনত। ইয়াৰ ভিতৰত এটা বনৌষধি বাগিচা আছে। বনৌষধি বাগিচাত 582টা গছ আছে, যিখিনি আমি মানুহক কৈ দিয়া হয়। তো আপোনাৰ হাড়যোৰা লতা আছে, হাড় ভাঙি গ'লে কেঁচা হালধিৰ লগত পিচি কিনে 24 ঘণ্টা লগাই থ'লে হাড়টো যোৰা লাগি যায়। হতমূল আছে, যোনটো মাইকী মানুহৰ প্ৰব্লেমত শক্তিৰ কাৰণে আৰু শক্তিৰ কাৰণে হাড়ৰ প্ৰব্লেমৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু আপোনাৰ ভিঙৰাজ আছে চুলিৰ কাৰণে, মহাতুলসী আছে, ৰামতুলসী আছে এচিডিটিৰ কাৰণে। কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানৰ লগতে আছে এখন জাতীয় বাঁহ উদ্যান। উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 54বিধ বিভিন্ন প্ৰজাতিৰ বাঁহেৰে সমৃদ্ধ এই উদ্যানখন। য'ত জাতি বাঁহ, ভলুকা বাঁহ, মোকাল বাঁহৰ পৰা আৰম্ভ কৰি খাওলাম বাঁহ, হালধীয়া বাঁহ, কলা বাঁহ আদি শৃংখলাবদ্ধভাৱে ৰোপণ কৰা হৈছে। আমাৰ ইয়াতে 54টা প্ৰজাতিৰ বাঁহ আছে। গোটেই 54টা প্ৰজাতি অৱশ্যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কালেকশ্যন হয়। গোটেই আমাৰ উত্তৰ পূৰ্বাঞ্চলত পোৱা যায় 120টাৰো অধিক বাঁহ। তাৰে আমাৰ ইয়াতে 54টাহে সংগ্ৰহ কৰা হৈছে। তাৰে হ'ল আমাৰ থলুৱা বাঁহবিলাক, যেনেকৈ জাতি বাঁহ, ভলুকা বাঁহ, মকাল বাঁহ, বিজুলী বাঁহ, মুলি বাঁহ, হালধীয়া বাঁহ, কনককাই, খাওলাম, লাঠি, কলচী, বুদ্ধিছ, বজাল, হেজবাঁহৰো কেইবাটাও বিভাগ আছে। কলা বাঁহ, যিটো ব্লেক বেম্বু বুলি কোৱা হয়, তাক বিশেষকৈ পোৱা যায় নাগালেণ্ড আৰু মেঘালয়তে। উদ্যানৰ ভিতৰতে আছে দুটাকৈ পুখুৰী, থলুৱা খাদ্যৰ জুতিৰে এখন চাংমাইশাল আৰু দৰ্শকৰ মনোৰঞ্জনৰ বাবে লোকনৃত্যৰ এটা প্ৰেক্ষাগৃহও আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা ৰেঞ্জৰ সমীপতে অৱস্থিত দুৰ্গাপুৰ গাঁৱত স্থাপিত এই উদ্যানখনত নিয়োজিত হৈ আছে 85গৰাকী থলুৱা লোক। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 2015 চনত স্থাপন কৰা এই উদ্যানখন নিয়াৰিকৈ পৰিচালনা কৰি আহিছে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য সমবায় সমিতি লিমিটেডে। উদ্যানখনলৈ অহা প্ৰতিজন দেশী বিদেশী পৰ্যটকক অসমীয়া, ইংৰাজী অথবা হিন্দী ভাষাত প্ৰতিটো বিষয়ৰ ওপৰত বুজাই দিব পৰাকৈ দক্ষতা থকা উদ্যানৰ কৰ্মচাৰীসকলৰ মাৰ্জিত ব্যৱহাৰো উদ্যানৰ আন এক উল্লেখনীয় দিশ। দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ অতি সুন্দৰভাৱে সজোৱা এই কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানখন নিঃসন্দেহে অসমৰ বাবে এক মূল্যৱান সম্পদ।